নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিসকল লোকে চেনি খায় তেওঁলোকৰ কাৰণে দুটা ভাল খবৰ ওলাই পৰিছে। চেনি মানে সেই মোবাইলত কথা পাতি ছোৱালীৰ লগত বা ল'ৰাৰ লগত চেনি খোৱাটো নহয় আকৌ, যিটো নেকি চেনি আমি চাহৰ লগত খাওঁ, যি চেনিৰে নেকি আমাৰ মুখখন মিঠা কৰে, সেই চেনিৰ কথা কৈছোঁ। যিসকল লোকে চেনি খায় তেওঁলোকৰ কাৰণে দুটা ভাল খবৰ ওলাই পৰিছে। তো সেই দুটা ভাল খবৰনো কি সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই চিৰিপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগুৱাইছোঁ আজিৰ খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ খবৰবিলাক আপোনালোকে এই চেনেলটোত চাই থাকিবলৈ পায়। আপোনালোকে বাৰু কিছুদিনৰে পৰা মন কৰিছেনে চেনিৰ দামটো ক্ৰমাৎ বৃদ্ধি পাইছে আৰু বৰ্তমান সময়ত প্ৰায় 70 টকা পাৰ কিলো হৈছেগৈ চেনিৰ দাম। চেনিৰ এই হঠাতে দামটো বাৰু কিয় বাঢ়িছে, আপোনালোকৰ কিবা আইডিয়া আছেনে? তো চেনিৰ হঠাতে দাম বৃদ্ধি হোৱাৰ একমাত্ৰ কাৰণ হৈছে আমাৰ ভাৰতবৰ্ষত বৰ্তমান সময়ত যি নেকি ইথানেল সংযুক্ত পেট্ৰল বিক্ৰী কৰা হয়, তো সেই ইথানেল সংযুক্ত পেট্ৰলৰ কাৰণেই কিন্তু চেনিৰ দামটো বৃদ্ধি হৈছে। এতিয়া আপোনালোকে ক'ব পাৰে যে পেট্ৰলৰ লগত আকৌ চেনিৰ কি সম্পৰ্ক? তো পেট্ৰলত যি ইথানেল মিলোৱা হয়, সেই ইথানেল প্ৰস্তুত কৰা হয় কুঁহিয়াৰৰ পৰা, আৰু কুঁহিয়াৰৰ পৰা চেনিও নিৰ্মাণ কৰিব পৰা যায়, কুঁহিয়াৰৰ পৰা গুড়ো নিৰ্মাণ কৰিব পৰা যায় নহয়, কুঁহিয়াৰৰ পৰা চেনি আৰু গুড় এই দুয়োটা বস্তু নিৰ্মাণ কৰা হয়। এতিয়া যিহেতু কুঁহিয়াৰৰ পৰা চেনি, গুড় আৰু লগতে এতিয়া ইথানেলো প্ৰস্তুত কৰিবলৈ লাগিছে, তাৰ কাৰণে চেনি আৰু গুড় প্ৰস্তুত কৰিবলৈ যথেষ্ট পৰিমাণৰ শ্বৰ্টেজ হৈছে কুঁহিয়াৰৰ, আৰু যাৰ কাৰণে নেকি হঠাতে চেনিৰ দামটো আমি বৃদ্ধি পোৱা দেখিবলৈ পাইছোঁ। অকল চেনিয়ে নহয়, চেনিৰ লগতে কিন্তু গুড়ৰ দামো সমান্তৰালভাৱে বৃদ্ধি পাইছে। যিসকল লোকে কণ্টিনিউ বজাৰ কৰে তেওঁলোকে জানে যে কিমান বৃদ্ধি পাইছে কিমান নাই পোৱা, কিন্তু যিসকল লোকে বজাৰ সমাৰ বৰ বিশেষ নকৰে তেওঁলোকে বৰ এটা ইমানকৈ নাজানে। তো আপুনি বজাৰ কৰে নে নকৰে কমেণ্ট ছেকশ্যনত জনাব, আৰু আপোনালোকৰ তাত পাৰ কিলো গুড় আৰু পাৰ কিলো বৰ্তমান সময়ত চেনিৰ দাম কিমান কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। এতিয়া ভাল খবৰ দুটা কি? ভাল খবৰ দুটা হৈছে যে এতিয়া আমাৰ ভাৰত চৰকাৰে সিদ্ধান্ত লৈছে যে 2026 বৰ্ষত আগন্তুক যিকেইটা সময় আছে এই সময়ছোৱাত আমাৰ ভাৰতে এতিয়া 1 লাখ টন চেনি উৎপাদন কৰিব বুলি সিদ্ধান্ত লৈছে। প্ৰায় 1 লাখ টন চেনি উৎপাদন কৰিব এই 2026 বৰ্ষত, যাতে চেনিৰ যি শ্বৰ্টেজ হৈছে সেই চেনিৰ শ্বৰ্টেজসমূহ নাইকিয়া কৰিব পাৰে। নহ'লে চেনিৰ অভাৱ হ'লে দাম আৰু বাঢ়িব। গতিকে দাম কণ্ট্ৰল কৰিবৰ কাৰণে আগন্তুক কিছুদিনৰ ভিতৰতেই প্ৰায় 1 লাখ টন চেনি উৎপাদন কৰিব, যাতে চেনিৰ শ্বৰ্টেজ নাইকিয়া কৰিব পাৰে। এতিয়া বিভিন্ন পলিটিচিয়ানেতো বিভিন্ন ধৰণৰ যুক্তি দৰ্শায়। পলিটিচিয়ানসকলে কৈছে যে আজিকালি মানুহৰ দেহত ছুগাৰ বেমাৰে পাইছে, গতিকে মানুহে চেনি নোখোৱা হৈছে, গতিকে চেনিৰ দাম বাঢ়িলেও কোনো আপত্তি নাই। এনেকুৱা ধৰণৰ যুক্তি দিছে এতিয়া পলিটিচিয়ানসকলে। মুঠতে পলিটিচিয়ান কিছুমান এনেকুৱা আছে, তেওঁলোকক কোনে নেতা বনায়, তো যিসকলে ভোট দিয়ে তেওঁলোকে কি হিচাপত ভোট দিয়ে তেওঁলোকেহে জানে। আৰু না তেওঁলোকৰ ওচৰত বেছিক নলেজ আছে, না তেওঁলোকে যুক্তিৰে কথা এটা ক'ব পাৰে, কিন্তু বছৰ বছৰ ধৰি তেওঁলোকেই জিকি থাকে। সেইসকল লোকক যিসকলে ভোট দিয়ে, কিয় ভোট দিয়ে একমাত্ৰ তেওঁলোকেহে জানে। আৰু এতিয়া দ্বিতীয়টো ভাল খবৰ ফালে আগবাঢ়িছোঁ। দ্বিতীয়টো ভাল খবৰ হৈছে এতিয়া আমাৰ ভাৰত চৰকাৰে সিদ্ধান্ত লৈছে যে এতিয়াৰে পৰা চেনিৰ ওপৰত আমাৰ ভাৰতে যি নেকি এক্সপৰ্ট ডিউটি লগায়, সেই এক্সপৰ্ট ডিউটি সম্পূৰ্ণৰূপে উঠাই দিব বুলি জনাইছে। কোনো এখন দেশৰ পৰা আমাৰ ভাৰতলৈ যেতিয়া কোনো এটা বস্তু আহে, কোনো এখন দেশৰ পৰা আমাৰ ভাৰতলৈ অহা বস্তুটোৰ ওপৰত আমাৰ ভাৰত চৰকাৰে টেক্স লয়। কাৰণ ভাৰতে যেতিয়া নেকি বেলেগ এখন দেশত কিবা এটা বস্তু বিক্ৰী কৰিবলৈ যায়, তো সেই দেশখনেও আমাৰ ভাৰতৰ পৰা যোৱা বস্তুৰ ওপৰত টেক্স লয়। এতিয়া সেই আমদানি শুল্ক কমাই দিব বুলি জনাইছে। মানে বেলেগ এখন দেশৰ পৰা আমাৰ ভাৰতলৈ চেনি যদি আহে, তো চেনিত আমদানি শুল্ক কমাই দিব, যাতে আমাৰ ভাৰতত চেনিৰ দামটো কণ্ট্ৰলত থাকে, আৰু তাৰ লগতে বাহিৰৰ দেশবিলাকে যাতে আমাৰ ভাৰতত চেনি বিক্ৰী কৰিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰে,
তাৰ কাৰণে চেনিত আমদানি শুল্ক কমাই দিব বুলি জনাইছে মানে আলটিমেটলি যদি ক'বলৈ যাওঁ চেনিৰ দাম কন্ট্ৰোল কৰিবৰ কাৰণে এই দুটা পদক্ষেপ হাতত লৈছে ভাৰত চৰকাৰৰ ফালৰ পৰা নহলে চেনিৰ দাম 200-300 টকা পাবগে আপোনালোকে লিখি ৰাখক আজিৰ ডেটত মই আপোনালোকক কৈছো আজি হৈছে 24 আগষ্ট আজি আপোনালোকে লিখি ৰাখক খুব সোনকালে চেনিৰ প্ৰতি কিলোৰ দাম 2-300 টকা পাবগে যদিহে ভাৰত চৰকাৰে চেনিৰ দাম কন্ট্ৰোল কৰাৰ ওপৰত বিশেষ পদক্ষেপ হাতত নলয় কাৰণ পেট্ৰল প্ৰত্যেক দিনে প্ৰয়োজন হয় এটা সৰ্বসাধাৰণ ফ্যামিলিত প্ৰত্যেক দিনে হয়তো 1 কেজি চেনি নালাগিব পাৰে কিন্তু সৰ্বসাধাৰণ এটা ফ্যামিলিত কিন্তু প্ৰত্যেক দিনে 1 লিটাৰ তেলৰ প্ৰয়োজন হয় 1 লিটাৰ পেট্ৰলৰ প্ৰয়োজন হয় কাৰণ গাড়ীখন উলিয়াই নিলে পেট্ৰল খালে বাইকখন উলিয়াই নিলে 1 লিটাৰ পেট্ৰল খাই দিয়ে গতিকে 1 লিটাৰ পেট্ৰলৰ প্ৰয়োজন হয় আকৌ তো তেনে ক্ষেত্ৰত প্ৰত্যেক দিনাখনে প্ৰডাকচন কৰিব লগা হৈছে ইথানল আনফালে চেনি হয়তো কম বেছি পৰিমাণে প্ৰডাকচন কৰিলেও চলি গৈছে গতিকে এতিয়া এনেকৈ যদি থাকে কিন্তু অনাগত সময়ত পেট্ৰলৰ দাম যেনেকৈ বৃদ্ধি পাইছে চেনিৰ দাম বৃদ্ধি পাব তো হেহে চেনিৰ দাম কন্ট্ৰোল কৰিবৰ কাৰণে এতিয়া মানে চৰকাৰৰ ফালৰ পৰা এই দুটা পদক্ষেপ হাতত লৈছে তো বন্ধুসকল আপোনালোকৰ ঘৰত প্ৰত্যেক মাহে কেজি কৈ চেনি বাৰু লাগে কমেন্ট সেকশনত জনাবচোন বহুলোকে ক'ব পাৰে যে আমি দেখোন চেনি নাখাওঁৱে আমাৰ কি আহে যায় এটা চেনিৰ দাম বৃদ্ধি হোৱাৰ লগে লগে বহু বস্তুবিলাকৰ দাম বাঢ়ি যাব আকৌ আপোনালোকে নাভাবিব যে চেনিৰ দামে বাঢ়িছে আমি চেনি নাখাওঁ চেনিৰ দাম বঢ়াৰ লগে লগে যিবিলাক বস্তুত মিঠা প্ৰয়োগ কৰা হয় যিবিলাক নেকি মিঠা জাতীয় মিঠাই আছে যেনে মিষ্টি হৈ গ'ল সিংগাৰা মিষ্টি হৈ গ'ল আপোনাৰ লালমোহন হৈ গ'ল জেলেবি হৈ গ'ল যিমান বিলাক মিঠাই আছে প্ৰত্যেক বিলাক মিঠাইৰ দাম বৃদ্ধি পাব আপোনালোকে চাই থাকিব তো বন্ধুসকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমানটো আছিল খবৰটো জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিল লাইক এটা কৰি দিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ কাৰণে বিদায় মাগিছো ধন্যবাদ জয় অসম